স্বাগতম। এই ভিডিঅ'টোত আমি সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰ বা হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড HPCৰ ব্যৱহাৰৰ বিষয়ে কিছু কথা বুজিম, যি প্ৰতিটো শিশুৰ শিকন আৰু বিকাশ নিৰীক্ষণ, তথ্য সংৰক্ষণ আৰু সমৰ্থন কৰাৰ এক গুৰুত্বপূৰ্ণ সঁজুলি। HPC হৈছে এটা তথ্য সংৰক্ষণৰ সঁজুলি যি শিশুৰ সামগ্ৰিক প্ৰগতি নিৰীক্ষণৰ বাবে ৰূপাঙ্কন কৰা হৈছে। কেৱল শিক্ষামূলক শিকনেই নহয়, শাৰীৰিক, সামাজিক, আৱেগিক আৰু সৃজনশীল বিকাশো ইয়াত অন্তৰ্ভুক্ত। HPCৰ ব্যৱহাৰৰ সন্দৰ্ভত কৰা তথ্য সংগ্ৰহৰ পৰা কি জানিব পৰা গ'ল চাওঁ আহক। 7খন জিলাৰ 70খন বিদ্যালয়ত এক নমুনা সমীক্ষা চলোৱা হৈছিল। 73% বিদ্যালয়ে HPC পোৱা স্বত্তেও মাত্ৰ 46% বিদ্যালয়েহে ইয়াৰ ব্যৱহাৰ আৰম্ভ কৰিছে। ইয়াতকৈ অধিক উদ্বেগজনক কথা হ'ল যে মাত্ৰ 6% বিদ্যালয়েহে HPC-সমূহ কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰি আছে। গুণগত বিশ্লেষণে কেইবাটাও সমস্যাৰ কথা প্ৰকাশ কৰিছে। শিক্ষকসকলৰ HPCৰ উদ্দেশ্য সম্পৰ্কে স্পষ্ট ধাৰণা নাছিল। দ্বিতীয়তে, প্ৰশিক্ষণৰ অভাৱত বহুতো HPC ভুলকৈ পূৰণ কৰা হৈছিল। তৃতীয়তে, নতুন HPC-সমূহ কোন শ্ৰেণীৰ বাবে প্ৰযোজ্য সেই বিষয়েও শিক্ষকসকল অনিশ্চিত আছিল। আৰু চতুৰ্থতে, বেছিভাগ বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীৰ ট্ৰেকাৰ অনুপস্থিত আছিল আৰু ভৰ্তি কৰা তথ্যসমূহ কেৱল নিৰীক্ষণৰ ওপৰতহে আধাৰিত আছিল। সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰ বা HPCৰ ফলপ্ৰসূ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰাৰ আগতে HPC কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰা উচিত সেই বিষয়ে স্পষ্টকৈ বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-এ মুখস্থ ভিত্তিক সামগ্ৰিক মূল্যায়নৰ পৰিৱৰ্তে নিয়মিত, গঠনমূলক, দক্ষতা ভিত্তিক মূল্যায়নৰ ওপৰত গুৰুত্ব দিছে। মূল্যায়নৰ প্ৰাথমিক উদ্দেশ্য হৈছে শিকনৰ বাবে মূল্যায়ন। প্ৰতিটো শিশুৰ বাবে শিক্ষণ আৰু শিকনক অবিৰতভাৱে উন্নত কৰা। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ত কল্পনা কৰাৰ দৰে হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডখন NCERT-ৰ অধীনৰ এক মান নিৰ্ধাৰণকাৰী সংস্থা পৰশৰ দ্বাৰা বিকশিত কৰা হৈছে। এই HPC-খনক SCERT অসমে এক প্ৰাসংগিক ৰূপ দি ক শ্ৰেণী, প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ বাবে বিকশিত কৰিছে। HPC-য়ে পৰম্পৰাগত জ্ঞান অৰ্জনৰ আৰ্হিৰ পৰা আঁতৰি যোগ্যতাভিত্তিক শিক্ষা আৰু মূল্যায়নৰ ফালে আগবাঢ়িব বিচাৰে। মূল্যায়নবোৰ এতিয়া কেৱল মুখস্থ বিদ্যাৰ দ্বাৰা চিহ্নিত নহয়, বৰঞ্চ শিক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে অৰ্জন কৰা যোগ্যতাসমূহৰ সামগ্ৰিক মূল্যায়নৰ দ্বাৰা চিহ্নিত। HPCৰ বিভিন্ন বৈশিষ্ট্যসমূহনো কি জানো আহক। HPC-য়ে কেৱল শিক্ষাগত কৃতিত্বহে মূল্যায়ন নকৰে। ই আন্তঃব্যক্তিগত দক্ষতা, আত্মপ্ৰতিফলন, সৃজনশীলতা আৰু আৱেগিক বিকাশকো মূল্যায়ন কৰে। ই সংখ্যাগত শ্ৰেণীৰ বাহিৰলৈ গৈ বৰ্ণনামূলক আৰু বিশ্লেষণাত্মক মূল্যায়নৰ ওপৰত গুৰুত্ব দিয়ে, যিয়ে শিশুৰ শিক্ষাগত অৰ্জনৰ লগতে জীৱনমুখী গুৰুত্বপূৰ্ণ দক্ষতাৰ বিকাশকো সামৰি লয়। পৰম্পৰাগত অগ্ৰগতিৰ খতিয়ান পত্ৰৰ বিপৰীতে HPC-য়ে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ বাবে কোনো নম্বৰ বা গ্ৰেডৰ ওপৰত নিৰ্ভৰ নকৰে তথা চূড়ান্ত পৰিণামৰ ওপৰত মনোনিৱেশ নকৰে। ই কেৱল নিয়মিত, অবিৰত আৰু সৰু সৰু শিকনৰ ফলাফলৰ ওপৰত কেন্দ্ৰিত গঠনমূলক মূল্যায়নক উৎসাহিত কৰে। HPC-য়ে 360 ডিগ্ৰী মূল্যায়ন পদ্ধতি অনুসৰণ কৰে, য'ত শিক্ষকৰ মূল্যায়ন, শিশুৰ আত্মমূল্যায়ন, সহপাঠীৰ মূল্যায়ন আৰু অভিভাৱকৰ দ্বাৰা মূল্যায়ন অন্তৰ্ভুক্ত। শিশুৰ শিকন প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংশ হিচাপে HPC-য়ে বিদ্যালয় আৰু পিতৃ-মাতৃ, অভিভাৱকসকলৰ মাজত সংযোগ স্থাপন কৰে। এতিয়া মূল্যায়নৰ পুৰণি আৰু নতুন পদ্ধতিৰ পাৰ্থক্যবোৰ চাওঁ আহক। পূৰ্বৰ মূল্যায়নসমূহ আছিল সময়ানুসাৰী আৰু পাঠ্যপুথি ভিত্তিক, য'ত মুখস্থ বিদ্যাৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল। কিন্তু নতুন পদ্ধতিটো নিয়মিত, গঠনমূলক, দক্ষতাভিত্তিক, ধাৰণামূলক বুজাবুজি আৰু সমালোচনামূলক চিন্তাৰ দৰে উচ্চস্তৰীয় দক্ষতাসমূহক প্ৰাধান্য দিয়ে।
পূৰ্বৰ মূল্যায়নসমূহ কেৱল শিশুৰ অন্তিম শিকনৰ মূল্যায়ন কৰিবলৈহে অনুষ্ঠিত কৰা হৈছিল। কিন্তু নতুন পদ্ধতিটো শিকন প্ৰক্ৰিয়াৰ সময়ত মূল্যায়নৰ ওপৰত গুৰুত্ব দিয়ে। নতুন পদ্ধতিয়ে শিক্ষকসকলক শিশুৰ শিকন অনুসৰি নিজৰ শিক্ষাদানৰ পদ্ধতি আৰু শিক্ষণ কৌশল সলনি কৰাৰ সুযোগ দিয়ে। কিন্তু পুৰণি পদ্ধতিটো বেছি স্থিৰ আছিল। এতিয়া সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰৰ বিভিন্ন উপাদানসমূহ বুজো আহক। প্ৰথম অংশটোৱে বিদ্যালয়, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ তথ্যৰ লগতে উপস্থিতিৰ বিৱৰণ সন্নিৱিষ্ট কৰে। ইয়াত এক সাধাৰণ মূল্যায়নৰ মানদণ্ডও প্ৰদান কৰা হয়। HPCয়ে 5টা ক্ষেত্ৰত অগ্ৰগতি নিৰীক্ষণ কৰে: শাৰীৰিক বিকাশ, সামাজিক আৰু আৱেগিক বিকাশ, সংজ্ঞাত্মক বিকাশ, ভাষা আৰু সাক্ষৰতাৰ বিকাশ ভাষা 1, ভাষা আৰু সাক্ষৰতাৰ বিকাশ ভাষা 2 আৰু নান্দনিক আৰু সাংস্কৃতিক বিকাশ। সহবিদ্যায়তনিক ক্ষেত্ৰসমূহৰ বাবে শিক্ষকসকলে দৈনন্দিন শ্ৰেণীকোঠাৰ নিৰীক্ষণৰ ভিত্তিত তৰা নিযুক্ত কৰিব লাগে আৰু এটা ছাত্ৰৰ নথিত গুণগত টোকা সংৰক্ষণ কৰিব লাগে। আনহাতে কেৱল নিৰীক্ষণৰ ওপৰত ভৰসা নকৰি শৈক্ষিক ক্ষেত্ৰসমূহৰ বাবে তৰা নিযুক্ত কৰা হ'ব নিয়মীয়া মূল্যায়নৰ ভিত্তিত। ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ ট্ৰেকাৰ ৰক্ষণাবেক্ষণ কৰাটো সঠিক প্ৰতিফলনৰ বাবে অতি প্ৰয়োজনীয়। শিক্ষকসকলে প্ৰতি বছৰে 4 বাৰকৈ প্ৰতি 3 মাহৰ শেষত 5টা ক্ষেত্ৰৰ মাজেৰে প্ৰতিটো শিশুৰ অগ্ৰগতি নথিভুক্ত কৰিব লাগিব। সাধাৰণ ৰুব্ৰিক বা বিষয়ভিত্তিক ৰুব্ৰিকৰ ভিত্তিত 3 তৰা বিন্যাস ব্যৱহাৰ কৰি তৰা নিযুক্ত কৰিব লাগিব। অৱশ্যে শিক্ষকসকলে নিয়মীয়াভাৱে মূল্যায়ন কৰিব লাগিব আৰু 3 মাহ পাঠদান কৰি শেষ হ'লেহে মূল্যায়ন কৰিবলৈ ৰ'ব নালাগে। HPCত আত্মমূল্যায়ন, সহপাঠীৰ মূল্যায়ন আৰু পিতৃ-মাতৃ বা অভিভাৱকৰ মতামতো অন্তৰ্ভুক্ত কৰা হয়। এই খণ্ডটো বছৰত 2 বাৰকৈ গঠনাত্মক মান নিৰূপণ 2 আৰু 4ত পূৰণ কৰা হয়। এই অংশত শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতিজন শিশুৰ সবলতা আৰু বিকাশৰ ক্ষেত্ৰসমূহ চিহ্নিত কৰে। ইয়াৰ বাবে শিকনৰ ফলাফল বা গুণগত মন্তব্য ব্যৱহাৰ কৰিব পাৰি। এই অংশটো বছৰত 2 বাৰকৈ পূৰণ কৰা হয়। শেষ আৰু চূড়ান্ত অংশত গণিত আৰু ভাষাৰ প্ৰত্যেকৰে এটাকৈ মূল্যায়নৰ বিষয় লিপিবদ্ধ কৰা হৈছে। শিকনৰ ফলাফল, ব্যৱহৃত ক্ৰিয়াকলাপ বা প্ৰশ্ন আৰু শিশুৰ প্ৰতিক্ৰিয়া স্পষ্টকৈ লিপিবদ্ধ কৰিব লাগিব। মূল্যায়নত একৰূপতা আৰু স্পষ্টতা নিশ্চিত কৰিবৰ বাবে সাধাৰণ মূল্যায়ন নীতিৰ সৈতে সম্বন্ধ ৰাখি ক্ৰিয়াকলাপ নিৰ্দিষ্ট মূল্যায়ন নীতি সৃষ্টি কৰাটো অতি আৱশ্যক। সঠিকভাৱে ব্যৱহাৰ কৰিলে সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰ বা HPC এটা শক্তিশালী সঁজুলি হৈ উঠিব, যিটোৱে কেৱল শিকন লিপিবদ্ধ কৰাটোৱে নহয়, প্ৰত্যেক শিশুৰ শিকন যাত্ৰাক সমৰ্থন, প্ৰতিফলন আৰু উন্নত কৰাত সহায় কৰিব। ধন্যবাদ।